মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম যোৱা খণ্ডত থাকি যোৱা পৰিমিতি বিষয়ৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। সো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা, কিন্তু তাৰ আগতে তোমালোকে ইয়াৰ আগৰ খণ্ডটো চাই ল'ব লাগিব, কিয়নো ইয়াৰ আগৰ খণ্ডটোতহে এই প্ৰশ্নসমূহৰ যি সূত্ৰ বা যি কনসেপ্ট বা ধাৰণা সকলোবোৰ ধুনীয়াকৈ বুজোৱা আছে। ঠিক আছে, ইয়াৰ আগৰ খণ্ডটোত গোটেই কথাবোৰ সম্পূৰ্ণকৈ তোমালোকক বুজাই থোৱা আছে। গতিকে তোমালোকে আগৰ ভিডিঅ'টো চালেহে এই ভিডিঅ'ত আমি কৰিবলগীয়া প্ৰশ্নসমূহৰ মানে যিবিলাক সমাধান কৰা পদ্ধতি সেইবোৰ বুজিব পাৰিবা। ঠিক আছে, কিয়নো পৰিমিতিত বহুতো কনসেপ্ট আছে, বিভিন্ন আকৃতিৰ কালি উলিওৱা, আয়তন উলিওৱা, পৃষ্ঠকালি উলিওৱা, ঠিক আছে, আদি কথাবোৰ আছে, আৰু তাৰ প্ৰতিটোৰে ফৰ্মুলা বেলেগ বেলেগ আছে। সো সেই সকলো ফৰ্মুলা জানিবৰ কাৰণে তোমালোকে আগৰ খণ্ডটো চাবই লাগিব। সো তোমালোকক মই আগৰ খণ্ডটো চাই লৈহে এই ভিডিঅ'টো চাবৰ কাৰণে কৈছোঁ। গতিকে আগৰ খণ্ডটো চাবৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাবা। ঠিক আছে, প্লেলিষ্টৰ লিংক, প্লেলিষ্টত তোমালোকে ভিডিঅ'সমূহ চাবলৈ পাবা। ঠিক আছে, আৰু মই যিহেতু তোমালোকক কথা দিছোঁ যে গণিত বিষয়টো তোমালোকৰ কাৰণে এটা ইজি বিষয়, সহজ বিষয় এটা কৰিম বুলি, তাৰ কাৰণে মই প্ৰয়াস কৰি আছোঁ, যত্ন কৰি আছোঁ, আৰু তাৰ কাৰণে মই তোমালোকক ভিডিঅ'সমূহ ভালদৰে চাবলৈ কৈছোঁ প্ৰথমৰ পৰা শেষলৈকে। মানে খণ্ড 1, খণ্ড 2, খণ্ড 3 এনেকৈ আমি ইতিমধ্যে 32টা খণ্ড বনালোঁ। এইটো খণ্ড আমাৰ 33 নম্বৰ খণ্ড হ'ব। গতিকে এই সকলোবোৰ খণ্ড তোমালোকে ভালদৰে চাব লাগিব, তেতিয়া তোমালোকে গণিত বিষয়টো ভালদৰে বুজিব পাৰিবা। গণিত বিষয়টো মানে যিবিলাক সমাধান কৰা পদ্ধতি সেইবোৰ ভালদৰে বুজিব পাৰিবা। ঠিক আছে, সো তোমালোকে সেইমতে কামবোৰ কৰি যোৱা, আৰু তোমালোকে সদায় হাতত বহি কলম লৈ পেলাই বহিবা, কিবা দৰকাৰী কথা ওলালে লিখি ৰাখিব পাৰিবা। ঠিক আছে, এতিয়া আমি দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আগবঢ়াওঁ। ইয়াতে তোমালোকে প্ৰশ্নত দেখিবলৈ পাইছা কি কৈছে, যে এটা আয়ত ক্ষেত্ৰৰ কালি 650 বৰ্গ চেণ্টিমিটাৰ আৰু প্ৰস্থ 13 চেণ্টিমিটাৰ হলে ইয়াৰ পৰিসীমা। কি উলিয়াবলৈ কৈছে? আয়তৰ পৰিসীমা উলিয়াবলৈ কৈছে। ঠিক আছে, আয়তৰ পৰিসীমা আমি কেনেকে উলিয়াওঁ, বা আয়তৰ পৰিসীমা ফৰ্মুলাটো কি আছিলে তোমালোকৰ নিশ্চয়কৈ মনত আছে, যে মই যদি ইয়াত লিখো আয়তৰ পৰিসীমা অৰ্থাৎ পি, মানে এনেকে আয়তৰ পৰিসীমা, অকে, আয়তৰ পৰিসীমা বা পি বুলি লিখিব পাৰো, পৰিসীমা পি মানে পেৰিমিটাৰ। অকে, কি হ'ব ফৰ্মুলাটো? 2 × L + B। ইয়াত L মানে কি হয়? L মানে দৈৰ্ঘ্য আৰু B মানে প্ৰস্থ। ঠিক আছে, সো ইয়াত আমাক আকৌ কি দিয়া আছে চোৱা, আমাক দিয়া আছে কালি দিয়া আছে আৰু প্ৰস্থ দিয়া আছে। সো প্ৰস্থ দিয়া আছে, কিন্তু পৰিসীমা উলিয়াবৰ কাৰণে আমাক কি লাগিব? পৰিসীমা উলিয়াবৰ কাৰণে আমাক প্ৰস্থও লাগিব, দিঘো লাগিব। ঠিক আছে, গতিকে আমি দিশটো উলিয়াই লোৱাৰ পিছতহে আমি এইটো ফৰ্মুলাত লগাই পেলাই আমি পৰিসীমাটো উলিয়াব পাৰিম। সেইকাৰণে আমি দিশটো উলিয়াই ল'ব লাগিব। দিশটো উলিয়াবৰ কাৰণে আমি কালিৰ পৰা এইটো উলিয়াব লাগিব। কেনেকে দিশ উলিয়াম চোৱা, অৰ্থাৎ এল কেনেকে উলিয়াম চোৱা তোমালোকে। যিহেতু আমাৰ আয়তৰ কালি কি হয়? আয়তৰ কালি, ঠিক আছে, আয়তৰ কালি সমান কি হয়? দিঘ পূৰণ প্ৰস্থ, L × B। সো আয়তৰ কালি দিয়া আছে, এইটো আয়তৰ কালি কিমান দিয়া আছে? 650 বৰ্গ চেণ্টিমিটাৰ, আৰু আমি এলটো আমাক নাই দিয়া, আমি উলিয়াব লাগিব, সেইকাৰণে L দিলো, আৰু B মানে কিমান দিয়া আছে? B মানে প্ৰস্থ 13 চেণ্টিমিটাৰ দিয়া আছে। অকে, 13। সো এতিয়া যদি আমি চাওঁ, আমি যিহেতু কি উলিয়াব লাগিব? L উলিয়াব লাগিব। L উলিয়াবৰ কাৰণে আমি Lটো ৰখাই দিম, অৰ্থাৎ অকলশৰীয়া কৰি দিম। গতিকে Lটো ৰখাই দিলো, 13টো Lৰ লগত কি হৈ আছে? 13টো Lৰ লগত পূৰণ হৈ আছে, সেইকাৰণে সমান চিহ্নৰ আগলৈ আহিলে কি হ'বগে? হৰণ হ'বগে। সেইটো মনত ৰাখিবা, হৰণ হৈ থাকিলে সমান চিহ্ন পাৰ কৰিলে পূৰণ হয় তাৰমানে, আৰু পূৰণ যদি হৈ থাকে সমান চিহ্ন পাৰ কৰিলে হৰণ হয়। অকে, সো ইয়াত 13 আহিব, এফালে 65 আহিব। সো যদি কটাকটি কৰো, 13ৰে 65 5 বাৰ আৰু লগত 0 আছে কাৰণে 50 হ'ব, অৰ্থাৎ 13ৰে 50 বাৰ দিলে 650 পাম। সো 50 ইকুৱেল টু আমি কি পালো? L পালো। 50টা আমাৰ চেণ্টিমিটাৰত আহিব, যিহেতু ইয়াত এককবোৰ চেণ্টিমিটাৰতে আছে। সো L মানে কিমান পালো? L মানে
50 সেন্টিমিটাৰ সো আমাক কি উলিয়াবলৈ কৈছে নো আমাক উলিয়াবলৈ কৈছে পৰিসীমা সো পৰিসীমাৰ কাৰণে আমি কি ফৰ্মুলা লগাম পৰিসীমা p বুলি লিখিম শৰ্টকে পৰিসীমা p তেতিয়া হলে ফৰ্মুলা কি হয় 2 * l + b ওকে সো পৰিসীমা p মানে এটো হল 2 * l মানে কিমান পালো এতিয়া আমি l মানে 50 পাইছিলো আৰু b মানে অলৰেডি দিয়া আছে 13 ওকে তাৰ পিছত আমি এই ব্ৰেকেটৰ কামটো কৰি লব লাগে নহয় জানো আমি যেটো সৰল কৰা যেতিয়া শিকি আহিছিলো আগৰ খণ্ডবিলাকত আমি তেতিয়া গম পাইছিলো ব্ৰেকেটৰ কামটো কৰি লব লাগে সো ব্ৰেকেটৰ কামটো কৰি লবলৈ হলে ইয়াত পুৰণে হৈ থাকিব না এটো কিমান হ'ব 50 + 13 হলে 63 হ'ব আৰু 63 যদি 2 ৰে পূৰণ কৰো কিমান হ'বগে 2 3 গুণ 6 6 2 গুণ 12 126 সেন্টিমিটার গরে উত্তর কোনটো হ'ব এইটো অপশন 3 126 সেন্টিমিটার ঠিক আছে কেনেকে উলিয়ালো তোমালোকে ভালদৰে বুজিলা যদি বুজি পনে অকমান বেক কৰি প্লাই সোৱা নিশ্চয়কৈ বুজিব পাৰিবা নেক্সট আহিলো ইয়াতে কৈছে যে এটা আয়তক্ষেত্ৰৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু কালি 18 বৰ্গ সেন্টিমিটাৰ আয়তটোৰ দিগ হ'ব সো দিগ আমি কেনেকে উলিয়াম তাৰ কাৰণে আমাক কি দিয়া আছে আমি এটো এবাৰ ভালকে চাই লও যেটো আয়তৰ কথা কৈছে আৰু প্ৰস্থ দিয়া আছে অৰ্থাৎ b প্ৰস্থ মানে b দিয়া আছে 3 সেন্টিমিটাৰ কালি দিয়া আছে কালি অৰ্থাৎ আমি a বুলি ধৰি লব পাৰো a মানে এৰিয়া হয় হেকানে কালি মানে a ধৰি লব পাৰো আৰু কি উলিয়াবলৈ কৈছে d উলিয়াবলৈ কৈছে অৰ্থাৎ a উলিয়াবলৈ কৈছে গতিকে আমি যদি চাও কালি আৰু দিক প্ৰস্থৰ মাজৰ সম্পৰ্ক সো কালি ঠিক আছে কালি কি হ'ব কালি আমি এৰিয়া বুলি ধৰি লব হা স্মল লেটাৰ a কালি সমান কি হয় দিক পূৰণ প্ৰস্থ ঠিক আছে আয়তৰ কালি ফৰ্মুলাটো আমি জানোই যে কালি = দিক পূৰণ প্ৰস্থ কিন্তু আমাক ইয়াত দিয়া আছে কালিৰ মান কিমান দিয়া আছে কালিৰ মান দিয়া আছে 18 বৰ্গ সেন্টিমিটাৰ আৰু প্ৰস্থ অৰ্থাৎ b দিয়া আছে কিমান 3 সেন্টিমিটাৰ আৰু আমাক উলিয়াবলৈ কৈছে দিগ অৰ্থাৎ l উলিয়াবলৈ কৈছে গতিকে আমি এটো এনেকে পাতিব পাৰো কালিৰ ঠাইত আমি কালি পাতিম 18 বৰ্গ সেন্টিমিটাৰ আৰু দিঘৰ ঠাইত আমি l পাতিম আৰু বিৰ ঠাইত কি পাতিম 3 পাতিম ওকে তেতিয়া হলে আমি যদি চাও এই l ৰ লগত 3 টো কি হৈছে পূৰণ হৈ আছে আৰু আমাক কি লাগে আমাক লাগে l সো l টো ৰখাই দিও এইটো l টো যেতিয়া ৰখাই দিম তেতিয়া 3 টো l ৰ লগত পূৰণ হৈ আছে সমান চিন পাৰ কৰি দিলে অৰ্থাৎ সমান চিন আগলৈ পঠিয়াই দিলে হবগে হৰণ গতিকে আমি তলত 3 দিলো ওপৰত 18 আৰু 3 ৰে 18 যদি কাটো 3 6 গুণ 18 সো l মানে কি থাকিলে l মানে 6 আহিলে ঠিক আছে গতিকে l মানে 6 যেহেতু এককবোৰ সেন্টিমিটাৰত আছে ঠিক আছে হেকানে ইয়াত এককটো ইয়াৰ সেন্টিমিটাৰতে হ'ব উত্তৰ হৈছে অপশন 3 6 সেন্টিমিটাৰ ঠিক আছে ইজি আছিলে যদি বুজিবলৈ অসুবিধা পাইছা অকমান ৰিভাইজ কৰি চাবা নেক্সট কি হলে সো এটা বৰ্গৰ কৰ্ণ 5.4 সেন্টিমিটাৰ ইয়াৰ কালি সো বৰ্গৰ যেটো কৰ্ণ দিয়া আছে বৰ্গটো তোমালোকে জানাই বৰ্গ এনেকুৱা ঠিক আছে আৰু বৰ্গৰ কৰ্ণ বুলি ক'লে আমি এনেকে বিপৰীত শীৰ্ষবিন্দু সংযোগী ওকে এইটো শীৰ্ষবিন্দুৰ পৰা এইটো শীৰ্ষবিন্দু সংযোগী এইটো বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডটো কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় আৰু আমি জানো বৰ্গৰ কৰ্ণ দুডাল সমান থাকে অৰ্থাৎ এই যেটো কৰ্ণ এইডাল আৰু এইডাল ঠিক আছে উধৰ পৰা মধলৈকে সমান যদি 10 হয় দুইটাই 10 হ'ব 20 হলে দুইটাই 20 হ'ব দুইটাই 30 হলে দুইটাই 30 হ'ব তেনেকে কিন্তু ইয়াত বৰ্গটোৰ কৰ্ণ কিমান আছে 5.4 এইডালু হ'ব তেতিয়া এইডালু হ'ব দুইডাল কৰ্ণই সমানেই হ'ব ঠিক আছে সো ইয়াত আমাক কালি উলিয়াবলৈ কৈছে বৰ্গৰ কালি উলিয়াবৰ কাৰণে যদি বাহু দিয়া থাকে তেতিয়া কি হয় বাহু স্কয়াৰ হয় l স্কয়াৰ কিন্তু যদি কৰ্ণ দিয়া থাকে ঠিক আছে ৰম্বাসে হওক বা এনেকে বৰ্গই হওক ঠিক আছে তেনেকুৱাবোৰ মানে আমি কৰ্ণ দিয়া থাকিলে কৰ্ণৰ পৰা আমি কালি উলিয়াব লাগিব কৰ্ণৰ পৰা কালি উলিয়াবৰ কাৰণে আমাৰ যেটো ফৰ্মুলা কালি ঠিক আছে কালি = কি হ'ব হাফ ইনটু d1 ইনটু d2 অৰ্থাৎ কৰ্ণ দুডালৰ পূৰণফল তাৰ আধা কৰ্ণ দুডালৰ পূৰণফলটো যদি আধা কৰি দিও তেতিয়া কালিটো আমাৰ ওলাই যায় ঠিক আছে একানে কি কৰিম আমি ইয়াত মান কেটা বহাই দিম
হাফ ইন্টু d1 মানে কি হ'ব 5.4 এই d1 মানে এই এটা কৰ্ণ কথা এইডালক ধৰি ললো তাৰপিছত আন্ডাৰ হৈছে এইটো d2 ইন্টু d2 5.4 কাৰণ কৰ্ণ দুডাল সমানেই হ'ব না বৰ্গৰ ক্ষেত্ৰত সেইকাৰণে 5.4 দুটা আহিছে সো আমি যদি 2 ৰে 5.4 কাটো কি হ'ব 2 দুগুণ 4 এফালে 2 7 গুণ 14 2.7 আৰু এফালে 5.4 2.7 into 5.4 গতিকে এতিয়া যদি এটো পূৰণ কৰি আমাৰ উত্তৰ হৈ যাব 2.7 into 5.4 সো 2.7 into 5.4 গতিকে এটো তোমালোকে পূৰণ কৰিলে কি কৰিব লাগে এই যে দশমিক কেটা আছে দশমিক কেটা নাই বুলি পূৰণ কৰিব লাগে দশমিক কেটা নাই বুলি পূৰণ কৰি পেলাই যেটো পাম ঠিক আছে এটা পূৰণ কৰিলে আমি কিমান পাম এটা পূৰণ কৰিলে আমি পাম 1458 ইয়াৰ দুটাৰ আগত দশমিক বহাব লাগে কাৰণ ইয়াৰ পৰাও এটাৰ আগত আছে ইয়াৰ পৰাও এটাৰ আগত আছে টোটাল কেইটাৰ আগত দশমিক আছে দুটাৰ আগত দশমিক আছে সেইকাৰণে এইখিনিতে দশমিক বহিব তোমালোকে পূৰণটো কৰি লবা ধুনিয়াকে তাৰ পিছত একক বুকটো কি হ'ব ইয়াত সেন্টিমিটাৰত আছে না গতিকে বৰ্গ সেন্টিমিটাৰ হ'বগে সো 14.58 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ অপচন 2 টো শুদ্ধ উত্তৰ ওকে তেনেকে কৰ্ণ দিয়া থাকিলে কেনেকে কালি উলিয়াব লাগে ফৰ্মুলা হৈছে হাফ ইনটু d1 ইনটু d2 নেক্সট ইয়াৰ কৈছে যে এটা সমান্তৰিকৰ কালি 50 বৰ্গ সেন্টিমিটাৰ সমান্তৰিকটোৰ ভূমি 5 সেন্টিমিটাৰ হলে ইয়াৰ উন্নতি সো ইয়াত কি দিয়া আছে ভালদৰে মন দিয়া এটা সমান্তৰিকৰ কথা কৈছে আৰু কালি দিয়া আছে 50 বৰ্গ সেন্টিমিটাৰ ওকে কালি মানে যেনিবা এ এৰিয়া দিয়া আছে আৰু সমান্তৰিকটোৰ ভূমি অৰ্থাৎ বি ভূমি বেস তাৰ মানে আৰু উন্নতি আমাক উলিয়াবলৈ কৈছে h উলিয়াবলৈ কৈছে গতিকে আমি যদি চাও কালি ভূমি আৰু উন্নতিৰ মাজত কিবা সম্পৰ্ক আছে নেকি নিশ্চয়কৈ আছে সো সমান্তৰিকৰ কালি অৰ্থাৎ স্মল লেটাৰ a আমি ধৰিব পাৰো b ইনটু h হয় ভূমি ইনটু উন্নতি হয় সমান্তৰিকৰ কালি কি হয় ভূমি ইনটু উন্নতি আৰু ইয়াৰে কি মান দিয়া আছে এটো তলত বহাই দিলে হল কাৰণ কালি কিমান দিয়া আছে কালি দিয়া আছে 50 বৰ্গ সেন্টিমিটাৰ আৰু ভূমি কিমান দিয়া আছে অৰ্থাৎ b কিমান দিয়া আছে 5 সেন্টিমিটাৰ আৰু উন্নতি কিমান দিয়া আছে অৰ্থাৎ উন্নতি আমাক উলিয়াবলৈ কৈছে কাৰণ উন্নতিটো h লিখিলে তাৰ পিছতে যেতিয়া আমি h টো ইয়াত ৰখাম h টো ৰখালে 5 টো যেহেতু h ৰ লগত পূৰণ হৈ আছে ইয়া সমান চিন পাৰ কৰাই দিম তেতিয়া হৰণ হ'বগে অৰ্থাৎ ইয়াত কি হ'বগে 5 টো আমি তলত বহুৱাম এফালে 50 টো ওপৰত বহুৱাম আৰু কটাকটি কৰি যদি কৰো 5 ৰে 50ক 10 বাৰ 5 দুগুণ 50 অৰ্থাৎ h ইকুৱেল টু কি পালো 10 পালো এককটো কি হ'ব পিছে ইয়াটো সেন্টিমিটাৰ আছে ইয়াটো সেন্টিমিটাৰ আছে গতিকে এইটো সেন্টিমিটাৰ হ'ব 10 সেন্টিমিটাৰ গতিকে উত্তৰ কি হ'ব অপচন 1 টো শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কৈছে এটা ত্ৰিভুজৰ ভূমি 15 সেন্টিমিটাৰ আৰু অনুৰূপ উন্নতি 16 সেন্টিমিটাৰ হলে ইয়াৰ কালি কিমান হ'ব সো ইয়াতে কি দিয়া আছে ত্ৰিভুজৰ কালি বিচাৰিছে আৰু উন্নতি দিয়া আছে ভূমি দিয়া আছে আমি যদি চাও ত্ৰিভুজৰ ক্ষেত্ৰত কালিৰ ফৰ্মুলাটো কি আছিল ত্ৰিভুজৰ ক্ষেত্ৰত কালিৰ ফৰ্মুলাটো আছিল ঠিক আছে ত্ৰিভুজৰ ক্ষেত্ৰত কালিৰ ফৰ্মুলাটো আছিল সোৱা হাফ ইনটু ভূমি ইনটু উন্নতি সো এনেকে যদি চাইটো ত্ৰিভুজটো আমাৰ এনেকুৱা হ'ব আৰু ভূমি ইয়াৰ পৰা ইয়ালে হ'ব কিমান 15 সেন্টিমিটাৰ আৰু উন্নতি হ'ব এয়া 16 সেন্টিমিটাৰ এইটো উন্নতি ঠিক আছে তেতিয়ালে আমি মান কেৰা বহাই দিলে হ'ব কি লব কৈছে কালি সো কালি আমি উলিয়াবলৈ যাওতে কালি যিবিলাক ফৰ্মুলা ইয়াত হাফ আছে হাফ টু হাফ দিলো বি মানে ভূমি অৰ্থাৎ 15 দিলো আৰু এই উন্নতি h অৰ্থাৎ 16 আহিব ইয়াত গৰে যদি কটাকটি কৰিলে কি হ'ব 2 ৰে 16 8 বাৰ হ'ব তেতিয়ালে আমাৰ কি থাকি যাব আমাৰ 15 পূৰণ 8 আৰু এই একটো আমি নিদিলেও হ'ব কাৰণ একৰ লগত যাকে পূৰণ কৰা সংখ্যাটো এই বনিব গৰে 8 ৰে যদি 15ক পূৰণ কৰো কিমান পাম 8 ৰে 15ক পূৰণ কৰিলে 8 ৰে 5ক পূৰণ 8 5 গুণ 40 ৰ 0 উকলিব 4 তাৰপিছত 8 গুণ 8 8 4 12
120 আৰু এককবোৰ কিহৰ আছে এইটো সেন্টিমিটাৰ আছে এইটো সেন্টিমিটাৰ আছে আৰু কালিৰ একক সদায় বৰ্গ এককত লিখিব লাগে অৰ্থাৎ বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ সেন্টিমিটাৰ স্কয়াৰ 120 বৰ্গ সেন্টিমিটাৰ অপচন 4 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলো কৈছে যে এটা বৃত্তৰ পৰিসীমা 44 মিটাৰ হলে ইয়াৰ ব্যাস সো আমি বৃত্তটো চিনি পাওঁই এয়া বৃত্ত ইয়াৰে পৰিসীমা দিয়া আছে অৰ্থাৎ পৰিসীমা মানে এই চাৰিসীমাটো ওকে চাৰিসীমাটো কৈছে কিমান বুলি কৈছে 44 কিন্তু বৃত্তৰ পৰিসীমাৰ ফৰ্মুলাটো তোমালোকৰ মনত আছে নে নাই বৃত্তৰ পৰিসীমাৰ ফৰ্মুলাটো আছিল মই p লিখিছো p = 2 পাই r ঠিক আছে তেতিয়া হলে আমাক কি কৈছে ব্যাস উলিয়াবলৈ কৈছে সো ব্যাস মানে কি হয় ব্যাস মানে এনেকে মাজেৰে যোৱা যিডাল জিয়া এইডাল ঠিক আছে এইটো হৈছে ব্যাস আমাক এইটো উলিয়াবলৈ কৈছে কিন্তু ইয়াত r মানে কি হয় r মানে হৈছে ইয়াৰ আধা ইয়াৰ পৰা অৰ্থাৎ ইয়ালৈকে ব্যাসাৰ্ধতাৰ মানে সো আমি প্ৰথমতে ব্যাসাৰ্ধ উলিয়াই লম ব্যাসাৰ্ধ উলিয়াই পেলাই আমি তাক দুগুণ কৰি দিম এইটো r হ'ব ব্যাসাৰ্ধ আৰু গুটি মানে দুগুণ কৰি দিম অৰ্থাৎ যোগ কৰি দিলে দুবাৰ যোগ কৰি দিলে উত্তৰটো ওলাই যাব সো এটা বৃত্তৰ পৰিধি কিমান 44 মিটাৰ গতিকে 44 মিটাৰ আৰু আমি যদি চাও 2 আৰু পাইৰ মান তোমালোকে জানা নহয় পাইৰ মান যদি নাজানা তোমালোকে লিখি ৰাখিবা পাইৰ মান হৈছে 7/22 ওকে পাইৰ মান কিমান 7/22 আৰু r কি হ'ব r টো আমি উলিয়াম ৰখাই দিম সো এতিয়া কথাটো হল কি এতিয়া মন দিব লাগে r ৰ লগত এই r টোৰ লগত এই কেটাৰ কোন পূৰণ হৈ আছে আৰু কোন হৰণ হৈ আছে এটা আমি যদি মন দি চাও ইয়াতে r ৰ লগত 7 টো হৰণ হৈ আছে 22 আৰু 2 টো পূৰণ হৈ আছে ওকে সো এটা লজিকটো হল কি r ৰ লগত কোন পূৰণ হৈ আছে হি সমান চিহ্নৰ পিছলৈ গলে হৰণ হ'বগে আৰু r ৰ লগত কোন হৰণ হৈ আছে সমান চিহ্নৰ পিছলৈ গলে বা আগলৈ গলে হি পূৰণ হ'বগে ওকে তেতিয়াহলে আমি গম পালো r ৰ লগত 7 টো হৰণ হৈ আছে ইয়াৰ লগত হি পূৰণ হ'বগে আৰু 22 আৰু 2 টো r ৰ লগত পূৰণ হৈ আছে তেতিয়াহলে হি ইয়াৰ লগত হৰণ হ'বগে গতিকে আমি এইটো এনেকে পাতিব পাৰো ঠিক আছে আমি এনেকে পাতিব পাৰো r = r ৰ লগত পূৰণ হৈ আছে 22 আৰু 2 গতিকে হেৰি তলত যাব আৰু 7 টো হৰণ হৈ আছে এটো ওপৰত যাব আৰু ইয়াৰ লগত পূৰণ হ'ব ওকে এনেকে সো এটা যদি কটাকটি কৰো 2 ৰে 44ক 22 বাৰ আৰু ইয়াটো 22 কটাকটি গল গতিকে থাকিলে কি আমাৰ 7 থাকিলে সো r = কি হ'ব 7 মিটাৰ হ'বগে r = কি হ'ব 7 মিটাৰ কিন্তু ওকে r = 7 মিটাৰ কিন্তু আমাক কি বিচাৰিছে ইয়াত ব্যাস বিচাৰিছে ব্যাস আমি কি পাইছো r হে পাইছো 7 মিটাৰ ওকে এফালে 7 মিটাৰ এফালে 7 মিটাৰ তেনে ব্যাস হলে কি হ'ব দুটা যোগ কৰি দিম দুটা যোগ কৰিলে কিমান হ'ব 14 হ'বগে সো উত্তৰ হ'ব অপচন 2 14 মিটাৰ ঠিক আছে নেক্সট ইজি হয় একেবাৰে টান নহয় মন্দি জাস্ট তোমালোকে গুৰুত্ব দি চাই যোৱা বহুত সহজ পাবা ঠিক আছে ইয়াত চোৱা কৈছে কি 6.3 সেন্টিমিটাৰ জোখৰ বাহু বিশিষ্ট এটা বৰ্গক্ষেত্ৰৰ কালি আৰু পৰিসীমা গতিকে এটা বৰ্গৰ কথা কৈছে একেবাৰে ইজি হ'ব ঠিক আছে এয়া বৰ্গক্ষেত্ৰটো জানিবা ইয়াৰে বাহুৰ জোখ দিয়া আছে 6.3 জানিবা 6.3 এটো তোমালোকে জানাই যে বৰ্গৰ বাহুবিলাকৰ মাপ একে থাকে গুটিকিটা 6.3 গুটেই চাৰিটাই হৈ যাব ওকে গতিকে আমি জাস্ট এনে দুটা লিখিছো আৰু তাৰ পিছতে গতিকে ইয়াৰ কালি উলিয়াবৰ কাৰণে আমাৰ যেটো ফৰ্মুলা আছিল বৰ্গক্ষেত্ৰৰ কালি উলিয়াবৰ কাৰণে বৰ্গৰ ফৰ্মুলা কি আছিল বাহু স্কয়াৰ ঠিক আছে বাহু স্কয়াৰ বা l স্কয়াৰ গতিকে আমি যদি কালি চাও কালি = হয় বৰ্গৰ তেতে l স্কয়াৰ মানে বাহু স্কয়াৰ সো বাহু মানে কিমান 6.3 সো স্কয়াৰ হ'ব সো যদি 6.3 স্কয়াৰ কৈ দিও কিমান হ'ব তোমালোকে 63 দুবাৰ পূৰণ কৰি দিবা পূৰণ কৰি পেলাই তোমালোকে যেটো পাবা ঠিক আছে 6.3 হিচাপত যদি উলিয়াবলৈ হয় দুটাৰ আগত দশমিক বহাই দিবা এটো পূৰণ কৰিলে তোমালোকে পাবা কিমান 3969 পাবা কিন্তু ইয়াত দশমিক আছে যেতিয়া কি হ'ব ইয়া দুটাৰ আগত দশমিক বহিব অৰ্থাৎ 39.69 হ'ব
গতিকে ইয়াতে 39.69 এটাহে আছে এইটো 39.69 এটাহে আছে এক নম্বৰটোত কিন্তু আমি পৰিসীমাটো আমি উলিয়াই চাওঁ আৰু ঠিক আছে বাকি ইয়াতো কতো নাই অপচন 1 টো শুদ্ধ হ'ব পৰিসীমাটো নুলিয়ালেও হ'ব হলেও তোমালোকৰ কাৰণে মই উলিয়াই দিম গতিকে আমি কালিটো উলিয়ালো পৰিসীমা উলিয়াবৰ কাৰণে বৰ্গৰ পৰিসীমা ফৰ্মুলাটো কি আছিল বৰ্গৰ যি পৰিসীমা অৰ্থাৎ মই পি লিখিছো পেৰিমিটাৰ পৰিসীমা ফৰ্মুলাটো আছিল 4l ওকে সো 4l মানে কি হ'বগে 4 ৰ লগত আমি l মানে কি 6.3 হ'ব ইয়াক জাস্ট পূৰণ কৰি দিলে আমাৰ উত্তৰ ওলাই যাব গতিকে আমি যদি পূৰণ কৰো তেতিয়া হলে পাম 25.2 পাবা ওকে 25.2 গতিকে অপচন 1 টো শুদ্ধ উত্তৰ ওকে সো নেক্সট হল যে এটা ঘনকৰ বাহুৰ জোখ 8 সেন্টিমিটাৰ হলে ইয়াৰ আয়তন গতিকে ঘনকটো তোমালোকে জানাই যে তোমালোকৰ যে কিউব বুলি যে কয় এতেনকুৱা আকৃতিৰ হা মানে বাকস টাইপ তা মানে ঠিক আছে যাৰ দিক প্ৰস্থ উচ্চতা সমান থাকে গতিকে হেতু ঘনক বুলি কোৱা হয় মই যেতিয়া ইয়াৰ কনসেপ্ট দিছিলো তেতিয়া মই হিকোৱা আছিল যে ঘনকনো কেনেকুৱা আকৃতিৰ হয় কি বতৰা ঠিক আছে সো তোমালোকে হেই কাৰণে কৈছো ইয়াৰ আগৰ খণ্ডটো তোমালোকে নিশ্চয়কৈ চাই আহিব লাগিব ঠিক আছে তেতিয়া ভালদৰে বুজি পাৰিবা সো আয়তন উলিয়াবৰ কাৰণে ঘনকৰ যেটো আয়তন হা মই লিখিছো ঘনকৰ আয়তন এনেকে লিখিছো কি হ'ব l কিউব হয় ঘনকৰ আয়তনৰ ফৰ্মুলা কি আছে l কিউব হয় আৰু ইয়াত l মানে হৈছে বাহু ঠিক আছে বাহুৰ জোখ কিমান 8 সেন্টিমিটাৰ গটিকে 8 কিউব মানে হৈছে 8 তিনটা পূৰণ মানে কিমান হ'ব এটা পূৰণ কৰিলে 8 গুণ 64 হ'ব আৰু এফালে হল আৰু এই 64 আঠেৰে পূৰণ কৰিলে 512 হ'ব আৰু একক ক্ৰিয়া সেন্টিমিটাৰ আছে যেহেতু সেন্টিমিটাৰ কিউব হ'ব ওকে সো 512 অপচন 3 টো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলো কৈছে যে আয়তীয় ঘনক আকৃতিৰ এডাল পাইপৰ দিগ 2 মিটাৰ প্ৰস্থ 5 সেন্টিমিটাৰ আৰু বেধ 5 সেন্টিমিটাৰ ঘনমিটাৰত পাইপডালৰ আয়তন সো আয়তন উলিয়াবলৈ কৈছে ইয়াতো কৈছে আয়তীয় ঘনক আকৃতিৰ আৰু ইয়াত এটা কথা মন কৰিব লাগে একক কেটা ঠিক আছে মই আগতো কোৱা আছে তোমালোকক যে গণিতৰ যিকোনো সমাধান কাম কৰিবলৈ যাওতে ঠিক আছে ইয়াত একক কেটা সদায় একে হ'ব লাগে ইয়াত সেন্টিমিটাৰত আছে ইয়াতো সেন্টিমিটাৰত আছে কিন্তু এটো কিহত আছে এটো মিটাৰত আছে গটিকে গুটে একক কেটা একে কৰিব লাগে সো এটো লাহেকে আমি সেন্টিমিটাৰলৈ লৈ আহো সো 2 মিটাৰ মানে কিমান সেন্টিমিটাৰ হ'ব গৰে 2 মিটাৰ মানে হ'ব 200 সেন্টিমিটাৰ আৰু এইবোৰটো সেন্টিমিটাৰত আছে আৰু ইয়াত আয়তীয় ঘনকৰ আয়তন কি হয় ঠিক আছে মানে আয়তীয় ঘনকৰ হা আয়তীয় ঘনকৰ আয়তন কি হয় l * b * h অৰ্থাৎ দিগ পূৰণ প্ৰস্থ পূৰণ উচ্চতা গটিকে আমি এইটো যদি দিগ এইটো যদি প্ৰস্থ আৰু এইটো যদি উচ্চতা বেদ মানে উচ্চতা হয় তেতিয়ালে আমি পূৰণ কৰিম 200 পূৰণ 5 পূৰণ 5 ওকে তেতিয়া হলে এফালে 200 পূৰণ এফালে 5 পাচন কিমান হ'ব 25 হ'ব ঠিক আছে তেতিয়ালে যদি আমি 2 লগত যদি 25 পূৰণ কৰো কিমান হ'ব 2 25 50 আৰু 2 ৰ লগত যি দুটা শূন্য আছিল ইয়াৰ লগাই দিলে হৈ গল 5000 আৰু ইয়াত কি হৰ আছে মানে এটো গুটে একবোৰ সেন্টিমিটাৰ ললো আমি সেন্টিমিটাৰ ললে সেন্টিমিটাৰ কিউব কিন্তু ইয়াত কি কৈছে ঘন মিটাৰত উত্তৰ উলিয়াবলৈ কৈছে ওকে ঘন মিটাৰত উত্তৰ উলিয়াবলৈ কৈছে গতিকে আমি কিমান পাইছো 5000 সেন্টিমিটাৰ কিউব ঠিক আছে আমি 5000 সেন্টিমিটাৰ কিউবত আমি উত্তৰ পাইছো কিন্তু আমাক ঘন মিটাৰত উলিয়াবলৈ কৈছে সো ঘন মিটাৰত উলিয়াবলৈ হলে আমি কি কৰিব লাগিব আমি এনেকে তিনটা এখৰে ডিভাইড কৰিব লাগিব ওকে তিনটা এখৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তেতিয়া এই সেন্টিমিটাৰটো এতিয়া কি লিখিব পাৰিম এই সেন্টিমিটাৰটো এতিয়া আমি মিটাৰ কিউব লিখিব পাৰো অৰ্থাৎ মিটাৰ কিউব মানে হৈছে ঘন মিটাৰ ঠিক আছে মিটাৰ কিউব মানে কি ঘন মিটাৰ তেতিয়া হলে এইটো শূন্যৰ লগত আমি ওপৰৰ এটা শূন্য কাটো এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য তেতিয়া হলে ওপৰত কি থাকিলে 5 থাকিলে
তলত এফালে দুটা শূন্য এফালে এটা শূন্য অৰ্থাৎ তিনিটা শূন্য থাকিলে সো আমি তিনিটা শূন্য যদি তলত আছে অৰ্থাৎ 1000 যদি হৰণ হৈ আছে 1000 হৰণ হলে তিনটাৰ আগত আমি দশমিক বহুৱাই দিম উত্তৰ এইটোৱে হৈ যাব ফাৰ্স্ট 0.005 মিটাৰ কিউব ওকে তোমালোকৰ কাৰণে এইটো হয়তো অকমান টান হ'ব পাৰে কিন্তু তোমালোকে ভিডিঅ'সমূহ ভালদৰে কন্টিনিউয়াছলি মানে প্ৰথম খণ্ডৰ পৰা চাই আহা ঠিক আছে এনেকুৱাবোৰ সমস্যা মই সমাধান কৰি থোৱা আছে গতিকে তোমালোকে এইবোৰ ভালদৰে চাই ল'ব লাগিব তেতিয়াহে ভালদৰে বুজিব পাৰিবা ওকে ইয়াত উত্তৰটো হ'ব অপচন বি আৰু ইয়াত 5 ৰ পিছত 0 এটা আছে গতিকে এইটো 0 দিয়া নিদিয়া একো কথা নাই কাৰণ এই পইণ্টৰ পিছত এই 0 ৰ কোনো ভ্যালু নাই এইটা 0 ৰ ভ্যালু আছে কিন্তু একেবাৰে লাষ্টৰ 0 ৰ ভ্যালু নাই ওকে তোমালোক আৰু এটা কথা মই কৈ দিছো এই যে আমি 1000 ৰে যে হৰণ সৰি 100 তিনটাৰে যে হৰণ কৰিলো এইফালে 100 এটা দিলো এইফালে 100 এটা দিলো আৰু এইফালে 100 এটা দিলো কিয় হৰণ কৰিলো কাৰণ চোৱা ইয়াত কি হৰ আছিল আমাৰ সেন্টিমিটাৰ কিউবত আছিল কি হৰ আছিল এটো সেন্টিমিটাৰ কিউবত আছিল সো সেন্টিমিটাৰ কিউবত থাকিলে আমাৰ কি হ'ব 100 ৰে হৰণ কৰিলেহে মিটাৰলৈ যাব ঠিক আছে সেন্টিমিটাৰ কিউব মানে কি সেন্টিমিটাৰ কিউব মানে হৈছে চোৱা 1 সেন্টিমিটাৰ into 1 centimeter into 1 centimeter হয় এই সেন্টিমিটার কিউব তো কি হয় এইটো 1 centimeter into 1 centimeter into 1 centimeter কিন্তু এই সেন্টিমিটাৰক মিটাৰলৈ নিবলে হলে কি কৰিব লাগিব 100 ৰে ডিভাইড কৰিব লাগিব সেই কাৰণে এই যে আমি তিনটা 100 ডিভাইড কৰিলো এই এটা সেন্টিমিটাৰৰ কাৰণে এটা 100 এইটোৰ কাৰণে এইটো আৰু এইটোৰ কাৰণে এইটো এনেকৈ ডিভাইড কৰিলো তেতিয়া এই সেন্টিমিটাৰবোৰ আমি নিলিখি কি লিখিব পাৰো এই সেন্টিমিটাৰবোৰ নিলিখি আমি মিটাৰ কিউব লিখিব পাৰো ঠিক আছে সেই কাৰণে আমি এই সেন্টিমিটাৰ নিলিখাকে আমি ইয়াত মিটাৰ কিউব লিখিছিলো বুজিব পাৰিলা ওকে আৰু সিম্পল কে মই বুজাই দিছো সোৱা যদি এটো 10 সেন্টিমিটাৰ হয় তেতিয়ালে এটো মিটাৰলৈ নিবলৈ কি কৰিব লাগিব 100 ৰে হৰণ কৰিব লাগিব তেতিয়া এটো সেন্টিমিটাৰ লিখিব নোৱাৰা তেতিয়া এই সেন্টিমিটাৰটো কাটি কি লিখিব লাগিব মিটাৰ লিখিব লাগিব ঠিক আছে গতিকে এই অংকটো কৰাৰ আৰু এটা ইজি উপায় আছিল ঠিক আছে মই কিন্তু তোমালোক এটা নতুন কনসেপ্ট দিম বুলি ভাবিয়েই মই এই দৰে কৰিছিলো ঠিক আছে গতিকে আৰু ইজি কি উপায় আছিল মই তোমালোকক দেখুৱাই দিছো যেহেতু আমাক প্ৰশ্নত কি কৈছে ঘন মিটাৰত পাইপৰ আয়তন উলিয়াবলৈ কৈছে সো ঘন মিটাৰত উলিয়াবলৈ হলে এই গুটেই কিটা সেন্টিমিটাৰবোৰ আমি মিটাৰলৈ লৈ যাম এটো অলৰেডি মিটাৰত আছে গতিকে বাকি দুটা মিটাৰলৈ লৈ যাম আকৌ ওকে সো বাকিটা যদি মিটাৰলৈ লৈ যাম এইটো আমাৰ এল ঠিক আছে দিগ 2 মিটাৰ ওকে 2 মিটাৰ আৰু প্ৰস্থ অৰ্থাৎ বি কলে কিমান 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আমি মিটাৰলৈ নিলে কি কৰিব লাগিব 5 ক আমি 100 ৰে ডিভাইড কৰিব লাগিব আৰু যেতিয়া 100 ৰে ডিভাইড হয় 100 কেটা শূন্য আছে দুটা গতিকে দুটাৰ আগত দশমিক বহিব আৰু এটো মিটাৰ বুলি লিখিব লাগিব এটো কি বুলি লিখিব লাগিব মিটাৰ বুলি লিখিব লাগিব ওকে এটো 0.05 মিটাৰ ওকে এটো মিটাৰ হ'বগে একেদৰে এই যেটো বেড এটো LBH জেনিবা এটো 5 সেন্টিমিটাৰ হয় আৰু 5 সেন্টিমিটাৰক আমি যদি মিটাৰলৈ নিব লাগে 100 ৰে হৰণ কৰিব লাগিব তেতিয়া দুটাৰ আগত দশমিক বহিব কাৰণ কেলে কাৰণটো কলৈ যে এই তলত যে দুটা শূন্য আছে সেই কাৰণে ঠিক আছে এনেকুৱা হ'ব তেতিয়া এটো মিটাৰ হ'বগে সো আয়তন উলিয়াবৰ কাৰণে কি কৰিব লাগে L into B into H গতিকে এইটো আৰু এইটো পূৰণ কৰি দিলে হৈ গল সো আমি এতিয়া এটোকে পূৰণ কৰিছো আয়তন উলিয়াবৰ কাৰণে আমি কৰিম 2 মিটাৰ ওকে 2 মিটাৰ into 0.05 into 0.05 ওকে আৰু মই সদায় তোমালোক কৈছো যে দশমিক যদি থাকে দশমিক নাইকাকে পূৰণ কৰা তাৰছত লাষ্টত হিসাব কৰি পেলাই দশমিকটো বহাই দিব লাগে যেনে এতিয়া কি হ'ব এইটো ক্ষেত্ৰত কি হ'ব এইটো 5 আৰু এইটো 2 পূৰণ কৰিব লাগে সো আমি যদি 2 5 গুণ 10 5 গুণ 50 সো আমি লিখিম কি বুলি 50 লিখিম এতিয়া 50 লিখিম কিন্তু ইয়াত কেইটাৰ আগত দশমিক আছে দুটাৰ আগত ইয়াত কেইটাৰ আগত দশমিক আছে দুটাৰ আগত অৰ্থাৎ এতিয়া আমি 4টাৰ আগত দশমিক দিব লাগিব গতিকে এই দুটাটো হলে গতিকে আৰু দুটা দিব লাগিব ইফালে 0 0 ইয়াত দশমিক দেখিলানে এতিয়া উত্তৰ কি পালো আমি অপচন 2 টো পালো অথনিটো এইটোই পাইছিলো না গতিকে এইটো অকমান ইজি আছিল গতিকে তোমালোকে যেটোই ইজি পাইছা হিতুকে কৰা ঠিক আছে ওকে নেক্সট আহিলে কি কৈছে যে
এটা আয়তাকাৰ গোটা পদাৰ্থৰ আয়তন 576 সেন্টিমিটাৰ কিউব ইয়াৰ উচ্চতা 6 সেন্টিমিটাৰ আৰু দীঘ 12 সেন্টিমিটাৰ প্ৰস্থ কিমান হ'ব সো আমি আয়তন মানে কি জানো আয়তন মানে জানো সো আয়তন মানে জানো L into B into H সো ইয়াত আমাক উচ্চতা দিয়া আছে 6 মানে H দিয়া আছে এটো ওকে উচ্চতা কিমান দিয়া আছে এটো H হয় H আৰু এটো দীঘ অৰ্থাৎ L হয় 12 তে কি হ'ব L হ'ব L আৰু আমাক প্ৰস্থ উলিয়াবলৈ কৈছে অৰ্থাৎ B উলিয়াবলৈ কৈছে B আৰু এটো কি হয় এটো আয়তন ওকে সো আমি এতিয়া জায়গা জায়গা মানবোৰ যদি বহাই দিও এই আয়তনৰ ঠাইত যদি এইটো আয়তন বহোৱা অৰ্থাৎ কিমান হ'ব 576 ইকুৱেল টু আৰু L ৰ ঠাইত যদি আমি L অৰ্থাৎ দীঘ বহোৱা 12 হ'ব ইনটু B ৰ ঠাইত যদি আমি B বহোৱা কিন্তু আমাক B উলিয়াবলৈ কৈছে কাৰণে B ৰ ঠাইত আমি B বহোৱা আৰু উচ্চতাৰ ঠাইত যদি আমি 6 সেন্টিমিটাৰ যদি বহোৱা ঠিক আছে 6 তেতিয়াহলে আমি B টো উলিয়াই পেলাব পাৰিম কাৰণ কেলে এতিয়া আমি এই B টো উলিয়াবৰ কাৰণে কি কৰিব লাগিব এই B টো উলিয়াবৰ কাৰণে B টো আমি ৰখাব লাগিব আৰু B ৰ লগত কোন পূৰণ হৈ আছে এই কেটা সমান চিহ্নৰ আগলৈ পঠিয়াই দিয়া কি হ'বগে হৰণ হ'বগে হেকাৰণে আমি ইয়াত 12 পূৰণ 6 বহুৱালো আৰু ওপৰত 576 ওকে তেতিয়া হলে আমি এটা জাস্ট কথাকতি কৰিলে হৈ যাব আমি এটো নতুনকে পাতিলো ওপৰত আছে 576 তলৰ আছে 12 into 6 এফালে B আছে সো নতুনকে পাতিলো 576 এফালে 12 into 6 equal to B আছিলে সো যদি কথাকতি কৰো কিমান হ'ব 2 ৰে কাটো 2 3 গুণ 6 2 2 গুণ 4 2 2 গুণ 4 2 8 গুণ 16 2 8 গুণ 16 ওকে আকৌ 2 ৰে কাটো 2 6 গুণ 12 2 6 গুণ 12 এফালে 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 ওকে আকৌ 2 ৰে কাটো 2 3 গুণ 6 2 7 গুণ 14 2 2 গুণ 4 আকৌ 3 ৰে কাটো ঠিক আছে এটো 72 না এটো 72 হ'ব তাত 3 ৰে কাটো 3 2 গুণ 6 3 4 গুণ 12 আকৌ 3 ৰে কাটো 3 8 গুণ 24 অৰ্থাৎ কি পালোগে আমি উত্তৰ পালোগে 8 কি হ'ব গুটে একক কেটা যদি মন কৰো সেন্টিমিটাৰতে আছে গটিকে 8 সেন্টিমিটাৰ হ'ব অপচন 1 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে কি 15 মিটাৰ দীঘল 4 মিটাৰ ওখ আৰু 48 সেন্টিমিটাৰ বেধৰ এখন বেৰ নিৰ্মাণ কৰিবলৈ 12 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ জোখৰ কিমানটা ইটা লাগিব এনেকুৱা কৰিবৰ কাৰণে একেবাৰে সহজ হয় কিন্তু এটাই কাম কৰিব লাগে সদায় এককটো একে চাব লাগে সো এইটো হৈছে আমাৰ বেৰৰ জোখ ঠিক আছে এই বেৰৰ জোখত কি লগাব লাগিব এনেকুৱা জোখৰ ইটা লগাব সো ইটাৰ সংখ্যা উলিয়াব লাগে ইটাৰ সংখ্যা উলিয়াবলে হলে ইটাৰ যেটো আয়তন দিক প্ৰস্থ আৰু উচ্চতাৰ পূৰণফল হেতু বেৰৰ যেটো আয়তন দিক প্ৰস্থ উচ্চতা হেতুৰে মানে হেতু হৰণ কৰিব লাগে ইটাৰ আয়তনেৰে বেৰৰ আয়তনটো হৰণ কৰিব লাগে সো বেৰৰ আয়তন যদি কও কি হ'ব দিক 10 মিটাৰ প্ৰস্থ 4 মিটাৰ আৰু উচ্চতা অৰ্থাৎ বেধ 48 সেন্টিমিটাৰ এটো আমি মিটাৰলৈ লৈ যাম কেলে এইবোৰ কিহৰ আছে মিটাৰত আছে ঠিক আছে বা একো কথা নাই সেন্টিমিটাৰলৈ নিব পাৰে আমি মিটাৰলৈ নিনিও সেন্টিমিটাৰলৈ কিনিম কেলে ইয়াটো সেন্টিমিটাৰত আছে ইয়াটো সেন্টিমিটাৰত আছে ইয়াটো সেন্টিমিটাৰ আছে কাৰণ সেন্টিমিটাৰত বেছিকে আছে সেইকাৰণে সেন্টিমিটাৰলৈ লৈ যাম আৰু আমাৰ সহজ হ'ব সেইকাৰণে আমি কি কৰিম এতিয়া 10 মিটাৰ নিলিখো 10 মিটাৰ মানে কিমান হ'ব 10 মিটাৰ মানে লগত 100 এটা পূৰণ কৰি দিব লাগিব তেতিয়া কিমান হ'ব 1000 সেন্টিমিটাৰ হ'বগে সো 1000 সেন্টিমিটাৰ হলেহে কি হ'ব 10 মিটাৰ হ'ব আৰু 4 মিটাৰ মানে কিমান হ'ব 400 সেন্টিমিটাৰ আৰু 48 টো সেন্টিমিটাৰত আছে আৰু বাকি ইটাৰ জোখ কেটা দিছো 25 টো সেন্টিমিটাৰতে আছে 15 টো সেন্টিমিটাৰতে আছে আৰু 8 টো সেন্টিমিটাৰতে আছে গটিকে জাস্ট এটা কথাকতি কৰিলে হল আৰু 8 ৰে 48ক 8 6 গুণ 48 ওকে তাৰ পিছতে 25 ৰে যদি কাটো
25 নাকাটো বাৰু তোমালোকৰ টান হ'ব 5ৰে কাটি দিছো 5 5 গুণ 25 তাৰপিছত আহিলে 5 8 গুণ 40 আকৌ 5ৰে 5 16 80 আকৌ কাটো 5 3 গুণ 15 5 200 1000 আৰু 3ৰে 6 3 2 6 তেতিয়ালে কি থাকিলে এফালে 200 থাকিলে এফালে 16 থাকিলে এফালে 2 থাকিলে সো 216 আৰু 2 আমি পূৰণ কৰিম 216 আৰু 2 ওকে পূৰণ কৰিলে কিমান হ'ব 200 এফালে 16 আৰু 2 পূৰণ কৰিলে 2 16 32 আৰু এটো যদি পূৰণ কৰো শূন্য কেটা নাই বুলি ভাবিলে পূৰণ কৰা 2 ৰে 32 ক পূৰণ কৰিলে কিমান হ'ব 2 32 64 আৰু দুটা শূন্য আছে গতিকে ইমানটা আমাক ইটা লাগিব 6400টা অপচন 1